সংখ্যালঘু মুছলমানৰ স্বাৰ্থত এবিএমছৰ ডাঙৰ ঘোষণা। বিটিচি নিৰ্বাচনৰ পূৰ্বে সংখ্যালঘুৰ বাবে ডাঙৰ সিদ্ধান্ত এবিএমছৰ। সংখ্যালঘু কল্যাণৰ স্বাৰ্থত 5টা পৰিষদীয় সমষ্টিত প্ৰতিদ্বন্দ্বিতাৰ লক্ষ্য এবিএমছৰ। জনাই আছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ। আগন্তুক বিটিচি নিৰ্বাচনত 5 সমষ্টিত প্ৰাৰ্থী দিয়াৰ ঘোষণা এবিএমছৰ। সংখ্যালঘু অধ্যুষিত সমষ্টিত এবিএমছয়ে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ঘোষণাত থুৰিবাৰী ফকৰা গ্ৰাম গোমা মথনগুৰি আৰু শ্ৰীৰামপুৰত প্ৰাৰ্থী দিয়াৰ যুঁজা এবিএমছৰ। বাকী 35টা সমষ্টিত এবিএমছয়ে যিকোনো প্ৰকাৰত গ্ৰহণ কৰিব ৰাজনৈতিক সিদ্ধান্ত। এবিএমছৰ সভাপতি টাইছন হুছেইনৰ এই মন্তব্য। যেহেতু আমার বিটিসি যিখন কাউন্সিল এখন বর্তমান মুসলমান প্রতিনিধিখণ্ড এখন কাউন্সিল থুরিবাড়ি ফকিরাগ্রাম গোমা শ্রীরামপুর আর মথনগুড়ি এই 5টা সমষ্টিৰ পৰা যেহেতু ধৰ্মীয় সংখ্যালঘু প্ৰতিনিধি নিৰ্বাচিত হোৱাৰ এটা পৰিৱেশ আছে, তো এই 5টা সমষ্টিৰ পৰা যিকোনো প্ৰক্ৰিয়াৰে এবিএমছয়ে আহি থকা বিটিচি নিৰ্বাচনত আমি জাতীয় চেতনা থকা বিটিচি অঞ্চলৰ কোনোবা ব্যক্তিক আমি জনপ্ৰতিনিধি হিচাপে নিৰ্বাচিত কৰাইবলৈ আজিৰ এইখন সভাত সংকল্প গ্ৰহণ কৰিছো। যদি কোনোবা ৰাজনৈতিক দলে এবিএমছৰ আহ্বানৰ প্ৰতি গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে আহি থকা দিনত এবিএমছয়ে প্ৰত্যক্ষভাৱে বিটিচিৰ 5টা সমষ্টি অৰ্থাৎ ফকিৰাগ্ৰাম থুৰিবাৰী গোমা মথনগুৰি শ্ৰীৰামপুৰত এবিএমছৰ নেতৃত্বত পোনপটীয়াভাৱে আমি নিৰ্বাচনত অৱতীৰ্ণ হয় আমাৰ ফালৰ পৰা প্ৰাৰ্থী থিয় কৰাৰ যাৰ পৰিৱেশ যে নাহিব তাৰ কিন্তু কোনো নুই কৰিব নোৱাৰিব। আৰু বাকী থকা যে 35টা সমষ্টিত এবিএমছয়ে যিকোনো প্ৰকাৰৰ ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ কৰি এই বিটিচি অঞ্চলটোত স্থায়ী শান্তি, বিটিচি অঞ্চলটোত সংখ্যালঘু জনগণৰ ন্যায় নিৰাপত্তা আৰু অধিকাৰৰ সংগ্ৰামখনক এক অনন্য মাত্ৰা প্ৰদান কৰিবলৈ কিন্তু আমি বদ্ধপৰিকৰ হোৱাৰ আজি সিদ্ধান্ত গ্ৰহণ কৰিছো।